উদিত সূৰ্যলৈ মই ঋতুস্মিতাই সকলোকে স্বাগতম জনাইছোঁ। ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে সাধাৰণ জনতাৰ উন্নয়নৰ হকে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে। তেনেদৰে দেখিবলৈ পোৱা গৈছে সংখ্যালঘু লোকসকলৰ বাবেও বিভিন্ন পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে। আহকচোন ইয়াৰ বুজ ল'বলৈ আজি আমি যাত্ৰা আৰম্ভ কৰোঁ দৰং জিলাৰ বেছিমাৰী উন্নয়ন খণ্ডলৈ। অসমৰ জিলাসমূহৰ ভিতৰত এখন অন্যতম জিলা হৈছে দৰং। ৰাজধানী চহৰ গুৱাহাটীৰ পূবে প্ৰায় ৮৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত দৰং জিলা। দৰং জিলাক পুষ্কৰিণীৰ দেশ বুলিও কোৱা হয়, কাৰণ জিলাখনত বহুতো সৰু ডাঙৰ ৰজাদিনীয়া পুখুৰী আছে। আৰু এই দৰং জিলাতেই আছে বেছিমাৰী উন্নয়ন খণ্ড। শাক পাচলিৰ বাবে অসমৰ এখন বিখ্যাত ঠাই হৈছে বেছিমাৰী। আমি বৰ্তমান উপস্থিত হৈছোহি বেছিমাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ আৰু এই খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সমীপত উপস্থিত হোৱাৰ পূৰ্বে আমি জানিছিলোঁ যে যিসকল সংখ্যালঘু অধ্যুষিত অঞ্চল আছে সেই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ লোকসকলৰ বাবে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে। আৰু সেই আঁচনিসমূহৰ বিষয়ে সবিশেষ জানিবৰ বাবে আমি খণ্ড উন্নয়ন বিষয়াগৰাকীৰ সৈতে কথা পাতোঁ আহক। বেছিমাৰী আঞ্চলিক পঞ্চায়ত দৰং জিলাৰ এখন অতি মাইনৰিটি এৰিয়াৰ এখন আঞ্চলিক পঞ্চায়ত। ইয়াত ৮খন গাঁও পঞ্চায়ত আছে আৰু ইয়াত 2খন VGDC আছে। ইয়াৰ মেক্সিমাম মাইনৰিটি মানুহ আৰু ইয়াত মেক্সিমাম মানুহখিনিয়ে দুখীয়া মানুহ। তেওঁলোকে গভৰ্ণমেণ্টৰ পৰা বহুত ধৰণৰ সা সুবিধা পাইছে, যেনে দুখীয়া মানুহৰ কিছুমান দুখীয়া যি নিচলা মানুহখিনি NSAP নেশ্যনেল পেঞ্চন আঁচনি পাইছে। তেওঁলোকৰ কিছুমান মানুহ আপোনাৰ অৰুণোদয় পাইছে, তেওঁলোকৰ প্ৰতিটো মাহত 1250 টকাকৈ পায়। আৰু অল্ড এজ পেঞ্চনৰ ক্ষেত্ৰত যিখিনি মানুহ 80 বছৰৰ ওপৰত তেওঁলোকে মাহত 500 টকাকৈ পায়, আৰু যিখিনি বিল' 16 ইয়াৰ তেওঁলোকৰ মাহত 250 টকাকৈ পায়। আৰু এই আঞ্চলিক পঞ্চায়তৰ অধীনত এই 8খন গাঁও পঞ্চায়ততে আপোনাৰ 15 ফাইনেন্সৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। 15 ফাইনেন্সত 2টা কেটেগৰীত পইচা আহে, এটা হ'ল আনটাইট ফাণ্ড আৰু এটা হ'ল টাইট ফাণ্ড। আনটাইট ফাণ্ডত 2টা কেটেগৰী থাকে, এটা হ'ল চেনিটাইজেশ্যন আৰু এটা হ'ল আপোনাৰ ড্ৰিংকিং ৱাটাৰ। ড্ৰিংকিং ৱাটাৰত দুই ধৰণৰ ড্ৰিংকিং ৱাটাৰত আমি PHCৰ লগত আমাৰ কনভাৰ্জেন্স স্কিম, তাত আমি PHCৰ পৰা আমাক তাৰ মানুহ এজন PHCৰ পৰা জল জীৱনৰ স্কিমৰ কাম হয়। আৰু এই জল জীৱনৰ স্কিমৰ আন্ধাৰত আমি তেওঁলোকে জল মিত্ৰ নিয়োগ কৰে, আৰু জল মিত্ৰৰ পইচা আমি 50 ফাইনেন্সৰ টাইট গ্ৰাণ্টৰ আনটাইট গ্ৰাণ্টৰ আমি ড্ৰিংকিং ৱাটাৰৰ ফালৰ পৰা তেওঁলোকক দৰমহাটো দিয়া হয়। আৰু তেওঁলোকৰ আৰু এই কামখিনি আমাৰ 50 ফাইনেন্সৰ এগেইনষ্টত ঠিক তেনেকৈ আমাৰ আঞ্চলিক পঞ্চায়তৰ এমজেনেগাৰ কাম চলি আছে। এমজেনেগাৰ দুখীয়া মানুহৰ কাৰণে হাজিৰা দিয়ে। তেওঁলোকৰ প্ৰতিটো কামৰ এগেইনষ্টত আমাৰ ডিমাণ্ড দিয়া হয়। এই ডিমাণ্ডছৰ এগেইনষ্টত তেওঁলোকৰ পাৰ ডে 238 টকাকৈ হাজিৰা পায়। আৰু এইখিনি মানুহৰ কিন্তু যদি আমাৰ দুখীয়া মানুহ মেক্সিমাম মানুহ কামৰ ওপৰত জড়িত, কাম কৰি এইখিনি মানুহে তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে। ঠিক তেনেকৈ গভৰ্ণমেণ্টৰ পৰা আমাৰ এটা ভাল স্কিম দিছে, যিটো খুব যেনে মানুহৰ আমাৰ অন্য বস্তু বাসস্থানৰ খুবেই প্ৰয়োজন। গভৰ্ণমেণ্টৰ এটা ডাঙৰ পদক্ষেপ হ'ল আমাৰ দুখীয়া মানুহখিনি তেওঁলোকে মাইনৰিটি এৰিয়াত বহুত PMৰ ঘৰ দিছে, আৰু তেওঁলোকে ঘৰো পাইছে। এটা ঘৰত 1,30,000 টকাকৈ পায়। আৰু এই 1,30,000 টকাৰ উপৰিও তেওঁলোকৰ হাজিৰা দিয়ে, 95 ডেজৰ হাজিৰা দিয়ে। তেওঁলোকক প্ৰতিটো কামৰ বাবদ 95 ডে হাজিৰা পায়, আৰু এই হাজিৰা বাবদ এজন মানুহে 238 টকা হাজিৰা পায়। আৰু এইখিনি টকা যিহেতু গভৰ্ণমেণ্টৰ মেইন উদ্দেশ্য হ'ল দুখীয়া মানুহক সহায় কৰা, গতিকে তেওঁলোকৰ ঘৰো পালে, তেওঁলোকৰ ঘৰটো যে পৰিচালনা কৰিবৰ কাৰণে 95 ডেজৰ হাজিৰাও পালে। আৰু লগতে তেওঁলোকক গভৰ্ণমেণ্টে আপোনাৰ সুলভ লেট্ৰিনৰো ব্যৱস্থা কৰি দিছে, তেওঁলোকক ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰি দিছে। আৰু এইখিনি হৈ গভৰ্ণমেণ্টত বহুত ভাল কাম কৰিছে। আৰু গভৰ্ণমেণ্টৰ শলাগ আমাৰ ৰাইজৰ লগত আমি কথা পাতোঁ, ৰাইজৰ লগত আমাৰ হেৰি হয় যে তেওঁলোকে কয় যে গভৰ্ণমেণ্টক তেওঁলোকক যদিও আমি মাইনৰিটি এৰিয়াত, কিন্তু আমাক গভৰ্ণমেণ্টে বহুত আমাক সহায় কৰিছে বুলি মানুহৰ পৰা আমি ফিডবেকটো পাওঁ। আৰু আমাৰ মাইনৰিটি এৰিয়াত ৰাস্তা ঘাটৰ ক্ষেত্ৰতো গভৰ্ণমেণ্টে বহুত হেৰি কৰিছে, যিহেতু আমাৰ মানুহ গভৰ্ণমেণ্টৰ মেইন উদ্দেশ্য হ'ল যে হাই ৰোডৰ লগত ৰাস্তাখিনি কানেক্টেড হ'ব লাগে, যে গাঁৱৰ মেক্সিমাম খেতি বাতিৰ ওপৰত নিৰ্ভৰ কৰা মানুহ কৰি চলা মানুহ তেওঁলোকৰ বস্তুখিনি যাতে বজাৰত ভালকৈ আহিব পাৰে, তাৰ কাৰণে তেওঁলোকে গভৰ্ণমেণ্টে এমজেনেগাৰ হওক
আপোনাৰ 50 ফাইনেন্সৰ আমি পেপাৰ ব্লকৰ কাম ধৰি হ'লেও আমি কাম কৰি গভৰ্ণমেণ্টে আমাক ইনষ্ট্ৰাকশ্যন দিছে যে মাইনৰিটি মানুহখিনি যাতে ডেভেলপ হয় তেওঁ ডেভেলপ হ'বলৈ গ'লে বজাৰ লাগিব তেওঁলোকে যিহেতু দুখীয়া মানুহ তেওঁলোক খেতি বাতি কৰি খায় তেওঁলোক খেতি বাতি বিকিবলৈ হ'লে তেওঁলোকৰ উপযুক্ত বজাৰ লাগিব সেই বজাৰত আহিবলৈ গ'লে সুচল ৰাস্তা লাগিব গতিকে গভৰ্ণমেণ্টে আমাৰ ৰাস্তাটো আমাক MGNREGA থ্ৰুৰে দি আৰু আপোনাৰ 50 ফাইনেন্সৰ থ্ৰুৰে দি আমাক ৰাস্তা বনাব দিছিল আমি এই ক্ষেত্ৰত আমি ব্লকে যিমান পাৰিছোঁ গভৰ্ণমেণ্টৰ নীতি নিয়ম মানিবৰ চেষ্টা কৰিছোঁ তাৰ ভিতৰত কিছুমান ক্ষেত্ৰত আমি হেৰিও হৈছোঁ কিছুমান কামত ধৰক আমি ঢুকিও নাপাওঁ মানুহখিনিৰ লগত ঢুকিও নাপাওঁ গতিকে মানুহৰ লগত আমি এৰা ধৰাৰ মাজমত আমাৰ ব্লক লেভেলত এই যেই চবৰে লাগি ভাগি আমি কামখিনি সুচাৰুৰূপে কৰি আছোঁ বেছিমাৰী উন্নয়ন খণ্ডত আছে 8খন গাঁও পঞ্চায়ত তাৰে ভিতৰত এখন অন্যতম গাঁও পঞ্চায়ত হ'ল 5 নং বৰুৱাঝাৰ গাঁও পঞ্চায়ত মই বৰ্তমান উপস্থিত আছো 5 নং বৰুৱাঝাৰ গাঁও পঞ্চায়তত মোৰ লগত উপস্থিত আছে কেইবাগৰাকী অভিযন্তা জিপিসি উপস্থিত আছে তেওঁলোকৰ পৰা সবিশেষ আমি জানিব বিচাৰিম যে যেহেতু দেখা গৈছে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে সংখ্যালঘু লোকসকলৰ বাবে সেই আঁচনিসমূহ কেনেদৰে ৰূপায়ণ হৈছে কি ক'ব প্ৰথমে আপোনাৰ নামটো জনাওক মোৰ নাম মোহাম্মদ আইনুল হক মই বেছিমাৰী ডেভেলপমেণ্ট ব্লকত এগ্ৰিগেটেড ইঞ্জিনিয়াৰ হয় আপোনালোক পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোক সুদূৰ গুৱাহাটীৰ পৰা আহি আমাৰ বাইট লৈছে আপোনালোকে বা সংখ্যালঘু জগত আহিছে আপোনালোকে আমাৰ ইয়াতে যিহেতু 5 নম্বৰ বৰুৱাঝাৰটো আপোনাৰ বহুত 95% আমাৰ ইয়াত সংখ্যালঘু মানুহ আছে আপোনাৰ চৰকাৰৰ ফালে যিখিনি আমি সুবিধা পোৱা গৈছে ধৰক আপোনাৰ MGNREGA 15-14 NSCP PMY ঘৰ তাৰ পৰা আমি বহুতো মানে আদৰণি লৈছোঁ আৰু বহুতখিনি কামো হৈছে আমাৰ ইয়াতে আৰু কৰিব লগা আৰু আছে চৰকাৰে যদি আমাক এই সংখ্যালঘু জেগাত তেওঁলোকে আৰু দিয়ে আমি আৰু কৰিবলৈ আমি সমৰ্থ আছোঁ আপুনি বিশেষকৈ কোনটো আঁচনিৰ লগত জড়িত মই বৰ্তমান MGNREGA 15-14 গোটেইখিনিৰ লগতে জড়িত কিমানখিনি আগবাঢ়িছে কাম এইটোতো 100% আমাৰ আগবাঢ়িছে কিমানখিনি সংখ্যালঘু লোকে লাভ কৰিছে আঁচনি ইয়াতে আমাৰ জব কাৰ্ড আছে মোটামুটি আমাৰ 2500 জব কাৰ্ড আছে 2500 আপোনাৰ হাউচ হোল্ড আছে 2500 হাউচ হোল্ডৰ মোটামুটি আমাৰ ইয়াতে 10,000-15,000 মানুহ বেনিফিট হৈছে আমাৰ ইয়াতে এয়া আপোনালোকে শুনিলে তেখেতে জনালে আঁচনিসমূহ যেহেতু তেওঁলোকে লাভ কৰিছে সংখ্যালঘু লোকসকলে লাভ কৰিছে মোৰ লগত আৰু এগৰাকী ব্যক্তি আছে তেখেতৰ পৰা জানিব বিচাৰিম আপোনাৰ নামটো নমস্কাৰ মোৰ নাম মোহাম্মদ আকবৰ আলী মই GRS বেছিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত 5 নং বৰুৱাঝাৰ গাঁও পঞ্চায়তৰ GRS গ্ৰাম ৰোজগাৰ সহায়ক মই বিশেষকৈ MGNREGAৰ কাম চাওঁ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিশ্চিত আঁচনি কিমান আগবাঢ়িছে নাই যথেষ্টখিনি আগবাঢ়িছে আমি মেক্সিমাম স্কিম মানে কমপ্লিটৰ পিনে গুচি গৈছোঁ অকণ কেইটামান স্কিম আছে কমপ্লিট হোৱাৰ পথত আছে লোকসকলে কেনেকুৱা ধৰণৰ জনাইছে যেনিবা আপোনালোকক যেনিবা জনাইছে কেনেকুৱা ধৰণৰ কাম তেওঁলোকে লাভ কৰিছে বা কেনেকৈ ভাল পাইছে নে বেয়া পাইছে এইটো কি কৈছে নহয় নিশ্চয় ভাল পাইছে কাৰণ এই আঁচনিৰ অধীনত আমি দুখীয়া দৰিদ্ৰ মানুহক মানে ইহঁতক মানে কামৰ হেৰি দিব পাৰিছোঁ মানে এমপ্লয়মেণ্ট দিব পাৰিছোঁ এই আঁচনিৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ লগত আৰু এগৰাকী ব্যক্তি আছে তেখেতৰ পৰা জানিব বিচাৰিম আপুনি কোনটো আঁচনিৰ লগত জড়িত নমস্কাৰ মোৰ নাম মোহাম্মদ শহীদুল ইছলাম মই GPC হওক নম্বৰ 5 বৰুৱাঝাৰ গাঁও পঞ্চায়ত মই বিশেষকৈ PMYG NSCP আৰু 15 ফাইনেন্সৰ লগত জড়িত আছোঁ কিমানে লাভ কৰিছে আঁচনিখিনি কিমানে এতিয়ালৈকে লাভ কৰা নাই এতিয়া 1300 মান PMG ঘৰ দিয়া হৈছে সম্পূৰ্ণ হৈছে ইয়াৰ ভিতৰত এতিয়ালৈকে মাত্ৰ 6টা ঘৰ বাকী আছে কিমান আগবাঢ়িছে সেই 6টা ঘৰ এতিয়ালৈকে 30%টোহে অকল বাকী আছে কাম হৈ গৈছে আদৰোৱা হৈ আছে এক সপ্তাহমানত এই 6টা ঘৰ কমপ্লিট হ'লে একদম 100% হৈ যাব আৰু তাৰপিছত আৱাজ প্লাছৰ এডিশ্যনেল টাৰ্গেটত আছে 772টা এইখিনি ঘৰ এতিয়ালৈকে ইতিমধ্যে আৰম্ভ হ'ব বুলি শুনি আছোঁ কেতিয়াৰ পৰা আৰম্ভ কৰিব এইটো যেতিয়ালৈকে টাৰ্গেট দিব তেতিয়ালৈকে আমি আৰম্ভ কৰিব পাৰিম জ্ঞাপন কৰিছোঁ আৰু এগৰাকী ব্যক্তি আছে মোৰ লগত আপুনি কিহত জড়িত আপোনাৰ নামটো জনাব নমস্কাৰ মোৰ নাম মোহাম্মদ আবুল আনছাৰ মই এগ্ৰিগেটেড ইঞ্জিনিয়াৰ বেছিমাৰী ডেভেলপৰ অন্তৰ্গত আমাৰ 5 নং বৰুৱাঝাৰ মই বিশেষকৈ 3টা জিপিত মই কাম কৰি আছোঁ ক্ৰমে 5 নম্বৰ বৰুৱাঝাৰ বালিগাঁও গাঁও পঞ্চায়ত আৰু আমাৰ বৰঝাৰ গাঁও পঞ্চায়ত বৰ্তমান আছোঁ মই আমাৰ 5 নম্বৰ বৰুৱাঝাৰ গাঁও পঞ্চায়তত বিশেষকৈ আমাৰ কৰিব লগা বিশেষকৈ আমি কৰোঁ পঞ্চায়তত ৰূপায়ণ কৰোঁ 15 ফাইনেন্স কমিশ্যন বৰ্তমান চলি আছে তাৰপিছত MGNREGA চলি আছে মহাত্মা গান্ধী যিটো আমাৰ আদৰ্শ স্কিম যিটো আছে বিশেষকৈ আমাৰ এটা ইয়াত আমাৰ A to GPতে আৰু এটা ভাল কাম চলি আছে চৰকাৰৰ এটা
অভিলাগী আঁচনি চলি আছে সেইটো হ'ল আমাৰ আদৰ্শ ভিলেজ সেইটো আমাৰ 5 নং বৰুৱাজাৰতে পৰে 5 নম্বৰ বৰুৱাজাৰৰ নাম্বাৰ 5 বৰুৱাজাৰৰ ভিলেজ হিচাপে বিশেষকৈ ক'বলৈ গ'লে আমাৰ MGR নাগাত মই অলপ বহল ভিত্তিত কম অলপ মোক সময় দিব মানে আমাৰ MGR নাগাত কৰিব লগা আমাৰ বহুত আছে আৰু বহুত কামো কৰিছোঁ আমি আৰু জব কাৰ্ডৰ থ্ৰুদি আমাৰ যিখিনি বিশেষকৈ মাইনৰিটি এলেকাত যিখিনি আমাৰ দুখীয়া নিচলা মানুহ আছে গোটেইখিনি মানুহ আমাৰ এই MGR নাগাটোত জড়িত হৈ আছে গতিকে আমি যিখিনি ৰাস্তা কৰিব লগা আছে আৰ্ট ফিলিং কৰিব লগা আছে সেই স্কিমৰ যোগেদি আমি মানুহক এমপ্লয়মেণ্ট দিব পাৰিছোঁ আৰু দিব লগাও আছে সেইখিনি আমি দিব পাৰিম তাৰপিছত আহিল আমাৰ PMJ আঁচনি আৱাস যোজনা যিটো আছে এইটোৰ যোগেদি আমি এটা ভাল আমাক অসম চৰকাৰে এটা ভাল বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক ভাল এটা বস্তু দিছে আগতেও ইমানখিনি পোৱা নাছিলোঁ কিন্তু এইবাৰ যেটো 16-17 পৰা আপ টু 2020-21লৈকে যিখিনি আমাৰ ঘৰ হৈছে বহুতখিনি ঘৰ হৈছে একে আমাৰ JPC কৈছে 1300 মান ঘৰ হৈছে 99% বুলি আমি ক'ব পাৰি আমাৰ কামৰ বহুত খতিয়াং ভাল এটা আমাৰ প্ৰগ্ৰেছ হৈছে এইটো জিবিটোত আৰু অলপ বাকি আছে যিখিনি ক'লে সেইখিনি আমাক দিলে আমাক ৰাইজে আমাৰ সংখ্যালঘু যিখিনি মানুহ আছে ঘৰ আছে সেইখিনি সিহঁতৰ যিখিনি মানে ৰিকুৱাৰমেণ্টখিনি পূৰণ হ'ব বুলি মোৰ এটা বিশ্বাস তাৰপিছত মোক ক'ব লগা আছে মই এইখিনি আৰু নক'লো কৰি আছে আদৰ্শ ভিলেজৰো আমাৰ কাম হৈছে তাতো আমি অলৰেডি লৈ যাম আপোনালোকক দেখা আহিছে যদি আমি দেখাম সেইখিনিও বহুত মানে ভাল হৈছে এয়া আপোনালোকে নিশ্চয় গম পাইছে যেহেতু চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে সংখ্যালঘু লোকসকলৰ বাবে আৰু এয়া আঁচনি সঠিক ৰূপত অৱলম্বন হৈছে বুলি তেখেতলোকে জানিবলৈ দিছে আৰু এগৰাকী ব্যক্তি আছে মোৰ লগত তেখেতৰ পৰা জানিব বিচাৰিম দাদা আপোনাৰ নামটো হয় মোৰ নাম জালালউদ্দিন আহমেদ মই প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এই পঞ্চায়তৰ টেক্স কালেক্টৰ হয় মই বিশেষকৈ টেক্সৰ কামত লাগি থাকোঁ আৰু তাৰপিছত মই NSCPৰ যিটো কাম সেইখিনি কামৰ লগত মই জড়িত আছোঁ গতিকে এতিয়ালৈকে প্ৰায় আমাৰ 1200মান NSCPৰ কাম হৈছে আৰু সিহঁতে পইচাখিনি পাই আছে আৰু আমি যেতিয়াই যিটো চৰকাৰী নিৰ্দেশ মতে যেতিয়া যিকোনো আঁচনিৰ ক্ষেত্ৰত আমি জড়িত হৈ থাকোঁ সেইখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আপোনালোকে হয়তো গম পালে যে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে যেনেকৈ যি হওক অৰুণোদয় আঁচনিয়ে হওক বা PMAYG আঁচনিয়ে হওক বা ৰাস্তা ঘাটৰ যিসমূহ আঁচনি আছে সেইসমূহ সকলোখিনি আঁচনি এতিয়া চৰকাৰে ৰূপায়ণ কৰিছে বৰ্তমান আমি বৰুৱাজাৰ 5 নং বৰুৱাজাৰ পঞ্চায়তত উপস্থিত আছোঁ আৰু এই পঞ্চায়তৰ অধীনতো বিভিন্ন ধৰণৰ কাম চৰকাৰে যিসমূহ আঁচনি ৰূপায়ণ কৰিছে সেই কামসমূহো চলি আছে আৰু জানিব পৰা গৈছে সঠিক ৰূপত অৱলম্বন হৈছে বুলি জানিব পৰা গৈছে এইসমূহ আঁচনি 5 নং বৰুৱাঝাৰ গাঁও পঞ্চায়তৰ সচিব হৰ্ক বাহাদুৰ ভৰালীয়ে চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে কি কয় শুনোৱা হওক আমাৰ পঞ্চায়তী ৰাজ অনুষ্ঠানৰ জৰিয়তে NSCP 15 ফাইনেন্স আৰু MGNREGA আঁচনিসমূহ আমি ৰূপায়ণ কৰোঁ এইখিনিতে আমাৰ বিভিন্ন অন্যান্য সামাজিক অনুষ্ঠানৰ লগতো আমি জড়িত আমি চৰকাৰৰ নিৰ্দেশনা যিখিনি কাৰ্যসূচীখিনি আমাক নিৰ্দেশনা দিয়ে সেইমতে আমি প্ৰতিটো কাৰ্যসূচীতে অংশগ্ৰহণ কৰি আমি নিয়াৰিকৈ চৰকাৰী কাৰ্যসূচীসমূহ পৰিচালনা কৰি আহিছোঁ আমাৰ এই পঞ্চায়তখন অন্যান্য পঞ্চায়তখন অকণমান ডাঙৰ ইয়াতে 8টা ৰেভিনিউ ভিলেজ আছে আৰু ৱাৰ্ড হিচাপে আমাৰ 10টা বৰ্তমান আমাৰ পঞ্চায়তখনৰ সভাপতি নিৰ্বাচিত সভাপতি নাই তেখেত ঢুকুৱাৰ ভাৰপ্ৰাপ্ত সভাপতি যিজন আছিলে উপসভাপতি তেখেতে বৰ্তমান পঞ্চায়তৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে এইখিনিতে আৰু আমাৰ বৰ্তমান যিখিনি চৰকাৰী কাৰ্যসূচীৰ উপৰিও বৰ্তমান অসম চৰকাৰৰ অধীনত খেল মহাৰণ সংগীত সংগ্ৰাম কাৰ্যসূচীখিনি আমি আগলৈ আমাৰ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব আমি বৰ্তমান কাৰ্যালয়ৰ জৰিয়তে বিভিন্ন গাঁও অঞ্চলৰ যিখিনি আগৰণুৱা খেলুৱৈসকল নৃত্যাংগনাসকল তেখেতসকলক আমি ফৰ্ম বিতৰণ কৰিছোঁ আৰু এইকেইদিনতে আমাৰ ফৰ্মখিনি জমা হোৱাৰ পিছত আমি খেলসমূহ অনুষ্ঠিত কৰিম আমাৰ পঞ্চায়তৰ যিটো সমূহীয়া ভৱন আছে এইখিনিতে আমি অনুষ্ঠিত কৰিবৰ কাৰণে মনস্থ কৰিছোঁ বেছিমাৰী উন্নয়ন খণ্ডৰ অধীনত চৰকাৰৰ স্বীকৃতি লাভ কৰা এখন আদৰ্শ গাঁও হৈছে 5 নং বৰুৱাঝাৰ আদৰ্শ গাঁও চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া
এক সুন্দৰ পৰিৱেশ। আমি উপস্থিত হলোঁ এই আদৰ্শ গাঁওখনত। আহকচোন এই গাঁওখনৰ উন্নয়নৰ বিষয়ে কিছু বুজ লওঁ। চৰকাৰে ৰূপায়ণ কৰা এটা বিশেষ আঁচনি হৈছে PMAY আঁচনি, যাৰ জৰিয়তে যিসকল লোক আছে, সংখ্যা লঘু লোক আছে, তেওঁলোকে গৃহ লাভ কৰে। সেয়া গৃহ লাভ কৰা এগৰাকী ব্যক্তি মোৰ লগত উপস্থিত আছে। এগৰাকী হৈছে ব্যক্তিগৰাকী। দাদা, আপোনাৰ নামটো? মোৰ নাম সৈয়দিনা আহমেদ। ঘৰটো কেতিয়া লাভ কৰিছিলে আপুনি? 16 এনে কিমান পইচা লাভ কৰিছিলে আপুনি? 1,30,000 টকা ঘৰৰ বাবদ আৰু হ'ল 95 দিনৰ জব কাৰ্ডৰ পইচা। এতিয়া কেনেকুৱা লাগিছে ঘৰটো যে পাইছে আপোনালোকে? ভাল লাগিছে। আগতে কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা লাগিছে? আগৰ পৰা এতিয়া ভাল লাগিছে। চৰকাৰক কি ক'ব? আপোনালোকে যে ঘৰটো লাভ কৰিছে তাৰ বাবে চৰকাৰক কি বুলি ক'ব? চৰকাৰে আমাৰ যি কৰিছে ভাল কৰি আছে, ভালৰ কাৰণে আমি কামনা কৰোঁ। এতিয়া আগৰ পৰা বহুত এতিয়া উন্নতি হৈ আছে। ভাল লাগিছে। এয়া এইগৰাকী ব্যক্তি আমাৰ লগত উপস্থিত আছিল। তেখেতে মন্তব্য কৰিছে যে তেওঁলোকে গৃহটো লাভ কৰিছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহটো লাভ কৰিছে আৰু তেওঁলোক বহুত উপকৃত হৈছে। পূৰ্বতকৈও এতিয়া বহুত উপকৃত হৈছে বুলি তেওঁলোকে জানিবলৈ দিছে। আপোনাৰ নামটো? কুলচন বেৱা। ঘৰটো আপুনি পাইছে? ঘৰটো পাইছি। কেতিয়া পাইছে? ঘৰটো পাইছি কত চনমান পাই ন, এইটো ফাঁকি দি গেছি। তাৰমানে ঘৰটো এইটো ভাঙা ঘৰতে আগতে থাকি। আগতে ভঙা ঘৰতে আছে বুলি আপুনি এতিয়াও সেইটো ঘৰৰ পৰা ওলাই আহিছে? সেইটো ঘৰত তেনে ওলাই আছো। এইটো ঘৰ তাৰমানে যে চৰকাৰৰ কাছে পাই আছো 1,30,000 টকা দিয়ে, তো এনেকা ঘৰটো তাৰ হয় না। ইটাৰ দাম বেছি, পাতৰ বালুৰ দাম বেছি, কেনেকা ঘৰটো মানে আমি কৰিম? ঘৰটো কৰিব পাৰি নে দেখি মানে ঘৰত আহিব নোৱাৰে। সেইটোৱে মানে ভাঙা ঘৰত মানে পানী খাই থাকি আছো। সেইটোৱে মানে আপত্তি আপোনালোকৰ কাছে কি কৰিম? এইটো ঘৰটো এতিয়া বনোৱাখিনি ষ্টপ কৰি থৈছে, কিয়? ষ্টপ কৰি থৈছো টকাৰ বেগৰে মানে কৰা হয় না। ল'ৰা টকা পইচা নাই। এই ল'ৰাটো মানে মানুহে কাম কাজ কৰি। কিমান কিস্তি আপোনালোকে ধন পালে? পাই আছি মানে 1,30,000 আৰু 95 দিনৰ জব কাৰ্ডৰ টকাটো এইটোৱে পাই আছি। আৰু কি কি আঁচনি লাভ কৰিছে আপুনি চৰকাৰৰ পৰা? আৰু কিবা লাভ নাই। এই পেঞ্চন, বৃদ্ধ পেঞ্চন পাইছেনে? পেঞ্চনটো পাইছে। বৃদ্ধ পেঞ্চন কিমানকে পায়? 250 টকা। মাহেকত 250 টকা? মাহে 250 টকা। কি ক'ব চৰকাৰক? চৰকাৰে সেইটোৱে মানে কৈ আছো, কিবা সহায় কৰিব লাগে। এইটো যে আপোনালোকক ঘৰটো যে দিছে, ইয়াত 1,30,000 টকা আপোনালোকে পালে, আৰু কিমান টকা পাবলৈ আছে? আৰু তো জব কাৰ্ডৰ টকা খানো পাইছি, 95 দিনের টাকাটা সেওটা পাইছি। অৰুণোদয় PMAY আঁচনিৰ বাহিৰেও দেখিবলৈ পোৱা গৈছে আৰু এটা আঁচনি আছে যিটোৰ নাম হৈছে বৃদ্ধ পেঞ্চন। বৃদ্ধ পেঞ্চন আঁচনিও চৰকাৰে ৰূপায়ণ কৰিছে আৰু সেই বৃদ্ধ পেঞ্চন আঁচনি টকা লাভ কৰা এগৰাকী ব্যক্তি মোৰ লগত উপস্থিত আছে। তেওঁৰ পৰা আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ নামটো? বিলাত আলী। আপুনি বৃদ্ধ পেঞ্চন লাভ কৰিছে? বৃদ্ধ পেঞ্চন লাভ কৰিছে। কিমানকে পায়? 250 টকা পায়। মাহেকত 250 টকা? মাহেকত। এই বৃদ্ধ পেঞ্চনৰ যোগেদি আপুনি কি কি কাম কৰে? এই ঔষধ পাতি কিনি আৰু চিকিৎসা হৈ এইখিনি নহয়। এই 250 টকাত কি হয়? 250 টকাত নাতে। কি ক'ব চৰকাৰক? কি ক'ব চৰকাৰক? আজি কিবা বেছি দিলেহে আমাৰ কিবা চিকিৎসা হ'ব পাৰিম। এইখিনি আমাৰ আপত্তি আছে। বেছিমাৰী উন্নয়ন খণ্ডত MGNREGA আঁচনিৰ জৰিয়তে কেইবাটাও বাট পথ নিৰ্মাণ কৰা হৈছে আৰু সেয়া সবিশেষ জানিবৰ বাবে মোৰ লগত উপস্থিত আছে এগৰাকী ব্যক্তি। তেখেতৰ পৰা আমি সবিশেষ জানিম। আপোনালোকে এইটো পথ আপোনালোকে লাভ কৰিছে MGNREGA আঁচনিৰ জৰিয়তে 2020-21 বৰ্ষত লাভ কৰিছিলে। কি ক'ব? নাই, এইটো আমি ভাল পাইছোঁ চৰকাৰত,
তাৰ 20-21 মানে যিটো মানে চৰকাৰে পইচা দিছে আমাক, গতিকে আমি আগতে এইটো ৰাস্তা বহুত বেয়া আছিলে পিছত তাৰ পৰা আমি চৰকাৰৰ পৰা যিখিনি পইচা পাইছিলোঁ বহুত উৎফুল্লিত হৈছোঁ আমি। গতিকে কাম কৰি কিনে আমাৰ এতিয়া ৰাস্তাটো ভাল হৈছে আগৰ পৰাই, গতিকে আমাৰ ৰাইজে শান্তি পাইছে। গতিকে যিখিনি পইচা দিয়ে, কিমান টকা আবণ্টন দিছিলে এইটো ৰাস্তা? এইটো 5,27,000 টকা। গতিকে এইখিনি পইচা আজিকালি নহয় কাৰণে হাজিৰাটো বেছি হৈ থাকে। গতিকে আমি চৰকাৰৰ ওচৰত আহ্বান জনাম যাতে অলপ পইচাটো অলপ বঢ়াই দিয়ে, গতিকে আমি আকৌ ইয়াতকৈ ভাল কাম কৰিব পাৰোঁ। এইটোৱে আমাৰ আহ্বান চৰকাৰৰ ওচৰত। আগতে কেনেকুৱা আছিলে ৰাস্তাটো? আগতে একদম বেয়া আছিলে ৰাস্তাটো, আমি চলাচল কৰিব পৰা নাই, ৰাইজে বহুত অসুবিধা পাইছিলে, যাতায়াত কৰিব পৰা নাছিলে, একেবাৰে বেয়া শোচনীয় অৱস্থা আছিলে। গতিকে এতিয়া ৰাস্তাটো ভাল হৈছে, গতিকে আমাৰ ৰাইজেও মানে অলপ শান্তি পাইছে এইটো ৰাস্তা দি চলাচল কৰি পেলাই। এতিয়া ইয়াতে মাটি পেলাই থোৱা আছে, ইয়াৰ উপৰিও আৰু কিবা কৰিব? ইয়াৰ ওপৰত মানে এতিয়া যদি চৰকাৰে দিয়ে আমি ইয়াৰ ওপৰত মানে চেইন কেবল ফেলাই আৰু ভাল হয়, ব্লক পেপাৰ দিলে আৰু ভাল হয়, ৰাস্তাটো যাতে ভাল হয়। গতিকে এইটো বৰষুণ আহিলে অলপ বেয়া হয় আৰু গতিকে যিখিনি ভাল হৈছে যাতে আমি ইয়াতকৈ আৰু ডেভেলপমেণ্ট কৰিব পাৰোঁ, চৰকাৰে যাতে আমাৰ ফালে এইটো অলপ ডিষ্ট্ৰিবিউটে চাই থাকে। চৰকাৰক আৰু কি জনাব? আৰু জনাম আমি যাতে চৰকাৰে আমাক মানে অলপ সুবিধা দিয়ে, যাতে ইয়াতকৈ অলপ পইচা অলপ দি বেছিকৈ দিয়ে পেলাই আমাক যাতে এই ৰাস্তাত কাম কৰিবলৈ যাতে সুবিধা দিয়ে। গতিকে ৰাইজেও ভাল পাইছে, আকৌ আমি চৰকাৰক আহ্বান জনাম যাতে আমাৰ ইয়াতকৈ অলপ পইচা বেছিকৈ দি কিনে আমাৰ ৰাস্তাৰ কামটো আমি অলপ ডেভেলপমেণ্ট কৰিব পাৰোঁ। মোৰ লগত আৰু এগৰাকী ব্যক্তি আছে, তেখেতৰ পৰা জানিব বিচাৰিম আগতে এইটো ৰাস্তা কেনেকুৱা আছিল? বহুত বেয়া আছিল, এতিয়া মানে কৰিবলৈ মানে দিগদাৰ হৈছে। বহুত দিগদাৰী আছিল। এতিয়া বৰষুণ দিলে কেনেকে অহা যোৱা কৰিছিল আগতে? মানে হেৰি চেণ্ডেলযোৰ খুলি কিনে যাব লাগিছিল, তেনেকুৱা অৱস্থা আছিল। এতিয়া ৰাস্তাটো দিয়াৰ পৰা কি কি সুবিধা আপোনালোকে লাভ কৰিছে, কেনেকুৱা লাগিছে? এতিয়া গাড়ী যায় এইটো ৰাস্তাৰে, ঠেলা যোৱাত সুবিধা হৈছে, চাইকেলো যাব পাৰে, এনে খোজকাঢ়িও যাব পাৰে। চৰকাৰক কি জনাব, কি ক'ব চৰকাৰক? চাওক, চৰকাৰক এইটোৱে জনাম মানে এতিয়া নেক্সট যিটো স্কিম দিয়ে সেইটো যাতে পেপাৰ ব্লক বা চেইন কেবল এনেকুৱা স্কিমবিলাক দিয়ে আৰু অলপ ভাল হ'ব। বৰ্তমান সময়ত মহিলাসকলৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে প্ৰদান কৰিছে অৰুণোদয় আঁচনি, যি আঁচনিৰ জৰিয়তে মহিলাসকলে বিভিন্ন ধৰণৰ কাম কৰিব পাৰে। আৰু সেই আঁচনি লাভ কৰা এগৰাকী মহিলা মোৰ কাষত উপস্থিত আছে, মই তেখেতৰ ওচৰলৈ যাম। বাইদেউ, আপোনাৰ নামটো কি হয়? জয়গুণাছা। আপুনি অৰুণোদয় আঁচনি লাভ কৰিছে, কিমানকে পায়? 1200 করে। মাহত 1200 টকাকে। মোৰ লগত আন কেইবাগৰাকীও মহিলা আছে, তেওঁলোকে অৰুণোদয় আঁচনি লাভ কৰিছে বুলি আমি জানিব পাৰিছো, তেওঁলোকৰ অনুভৱটো জানিব বিচাৰিছো। বাইদেউ, আপোনাৰ নামটো? সাহাৰা খাতুন। আপুনি অৰুণোদয় আঁচনি লাভ কৰিছে? হ্যাঁ, অৰুণোদয় আঁচনি লাভ কৰিছি। কিমানকে পায়? 1250 টাকা পাই। তো গরিব মানুষ এই টাকা তো না, তো দাম এলা বাড়াই দিলে 3000 টাকা বাড়াই দিলে তাও তো। এই 1250 টাকাটোৱে কি কৰে আপুনি? এ গুট মুট চালাই যায়, গুট করছি এলা চালাই। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ উদিত সূৰ্যৰ বিশেষ খণ্ডটি, যিটো খণ্ডত আমি বেছিমাৰী উন্নয়ন খণ্ডলৈ আহিছিলোঁ আৰু ইয়াৰ যিসমূহ আঁচনি চৰকাৰে ৰূপায়ণ কৰিছে তাৰ বিষয়ে আপোনালোকক জনালোঁ। আৰু ইয়াৰ লগে লগে মই ঋতুস্মিতাই উদিত সূৰ্যৰ এই খণ্ডটিৰ পৰা বিদায় লৈছোঁ।